লংকাৰ চাৰ্কে বস্তিত হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ এজন গ্ৰেপ্তাৰ খাগৰিজানৰ বাহাৰুল ইছলাম লস্কৰ বাহাৰুলৰ পৰা বন বিভাগে AS32 D5363 নম্বৰৰ এখন বাহনসহ জব্দ কৰিছে হৰিণাৰ মাংস এফালে বাহাৰুলৰ তথ্যৰ ভিত্তিত চাৰ্কে বস্তিটো অভিযান চলাই গৈছে আৰক্ষীয়ে অৰুণ চাংমা নামৰ গাঁওবুঢ়াজনৰ ভতিজাকৰ ঘৰত অভিযান চলাইছে আৰু এই অভিযানতে জব্দ কৰিবলৈ সক্ষম হৈছে জীৱ-জন্তু চিকাৰৰ সামগ্ৰী আৰু লগতে বিভিন্ন জীৱ-জন্তুৰ অংগ ভতিজাকক নাপায় আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে অৰুণ চাংমা নামৰ গাঁওবুঢ়াজনক ৰাতিপুৱা 2 বজাতে এম্বুছ কৰিলে আৰু হেমতে এজন মানুহে এখন ইয়ামাহা বাইকত যেতিয়া আহি থকা দেখিলে দেখাৰ পিছত তেওঁ সংকেত দিছিলে ৰবলৈ নৰৈ তেওঁ বাইকখন এৰি পলাই গৈছিলে তেওঁ ধৰিব সেই সময়ত নোৱাৰিলে ওচৰৰ মানুহ এঘৰত সোমালে 1 নং চাৰ্কে বস্তিত অপাৰেশ্যন চলালো আৰু মানুহজনক যিজন চিকাৰী তেওঁক আমি কাৰায়ত্ব কৰিলো তেওঁৰ পৰা আমি এখন ইয়ামাহা MT-15 বাইকো আমি জব্দ কৰিছো লগতে আপোনালোকে দেখিছে যে আমাৰ সম্বৰদিয়াৰ যেটো ভালনাৰেবল স্পেচিছ তাৰে আমি এটা ঠেং পাইছো মাংস পাইছো তেওঁ লগৰ পৰা হইনাটো কপা লৈছ মই জামজি বজাৰৰ ওচৰৰ পৰা কিনিছো তই মাইছিলি না মই মাৰা নাই কোনে মাইছে এইটো বেলেগ মানুহ এজনে গাৰ মানুহ এজনে মাৰে কোন হয় এজন এইটোৰ নাম আৰবিন বুলি মাৰে তই কিমান টকাত ললি মই 800 টকাত লৈছো লবেনে ক'ত বেচিছ মই বেচা নাই তাৰপিছত কোনে মই বেচা নাই মই খাবলৈ আনিছিলো খাবলৈ কিমান আনিছিলি ইয়াতে আছে কিমান দোকান নাই কিমান কেজি ওজনৰ হয় না